অহাকাইলৈ যিটো তৃতীয় পৰ্যায়ৰ ভোটদান আছে তাৰ কাৰণে আজি আমি আমাৰ পলিং পাৰ্টিসকল আহিছে তেওঁলোকে আজি নিজৰ নিজৰ পলিং ষ্টেচনলৈ ৰাওনা হ'ব আমি ইতিমধ্যে ইভিএম আৰু পলিং যিখিনি মেটেৰিয়েলছ থাকে সেইখিনি ডিষ্ট্ৰিবিউশ্যনৰ কাৰণে আমি এতিয়া হাতত ব্যৱস্থা লৈছোঁ LAC ৱাইজ আমাৰ হাতত গোসাইগাঁও ইলেকশ্যন ডিষ্ট্ৰিক্টৰ আণ্ডাৰত দুটা LAC আছে 1 নম্বৰ গোসাইগাঁও আৰু 5 নম্বৰ পৰ্বতজোৰা আমি LAC ৱাইজ বেলেগ বেলেগ কাউণ্টাৰ ছেটআপ কৰা হৈছে আৰু এই কাউণ্টাৰত আমাৰ পলিং বিষয়াসকল আহি পেলাই নিজৰ নিজৰ যিখিনি যাৱতীয় সামগ্ৰী আছে সেইখিনি লৈ পেলাই তেওঁলোকে এতিয়া ইয়াতে ৰাতিপুৱা লাঞ্চটো কৰি তেওঁলোক নিজৰ নিজৰ পলিং ষ্টেচনলৈ ৰাওনা হ'ব সুৰক্ষাৰ ক্ষেত্ৰত আপোনালোকে জানে যে ইতিমধ্যে আমাৰ CAPF আমাৰ CRPFৰ বাহিনী অলৰেডি আহি পাইছেহি তেওঁলোক বিভিন্ন পলিং ষ্টেচন আৰু ইয়াতো আপোনালোকে দেখিছে তেওঁলোকে অলৰেডি মোতায়েন হৈছে তাৰ উপৰিও আমাৰ ষ্টেট আৰ্ম পুলিচৰ বিষয়া থাকিব তেওঁলোকে প্ৰটেকশ্যনটো দিব লগতে আমাৰ পলিং পাৰ্টিত দুগৰাকীকৈ পুলিচ বিষয়া যাব তেওঁলোক এজ পাৰ্ট অফ দ্য পলিং পাৰ্টি যাব তো এইখিনি আমাৰ সুৰক্ষাৰ ফালৰ পৰা এইখিনি ব্যৱস্থা কৰা হৈছে তাৰোপৰি আমি ৱেবকাষ্টিঙৰ ব্যৱস্থা কৰিছোঁ 366টা আমাৰ পলিং ষ্টেচন আছে তাৰে 202টা পলিং ষ্টেচন আমাৰ ৱেবকাষ্টিঙৰ ব্যৱস্থা থাকিব তাৰোপৰি আমাৰ কেইটামান পলিং ষ্টেচনত আমাৰ মাইক্ৰ' অবজাৰ্ভাৰৰ ব্যৱস্থা থাকিব তো তেওঁলোক অবজাৰ্ভাৰৰ দ্বাৰা নিয়ন্ত্ৰিত হ'ব আৰু তেওঁলোকে অবজাৰ্ভাৰলৈ ডাইৰেক্টলি ৰিপৰ্ট দিব যদি কিবা ইলেকশ্যনটো যদি তেওঁলোকৰ মতে ফ্ৰী এণ্ড ফেয়াৰ মেনাৰত হোৱা নাই হয় আমাৰ মডেল পলিং ষ্টেচন এইবাৰ আমি 4টা ৰাখিছোঁ আপোনালোকে জানে যে দুটা আমাৰ গোসাইগাঁও LACত আছে আৰু দুটা আমাৰ পৰ্বতজোৰা LACত আছে আৰু উল্লেখযোগ্য এইটোৱে যে সেইকেইটা মডেল পলিং ষ্টেচন আমাৰ অল উইমেন পলিং ষ্টেচন নহয় তাতে সম্পূৰ্ণ মহিলাৰ দ্বাৰা এইটো চালিত হ'ব আৰু শিমল টাপু LP স্কুল আছে আৰু আমাৰ কি বুলি কয় ইৰিগেশ্যনৰ IBটো আছে তাতে দুটা পলিং ষ্টেচন আছে সেইকেইটা আমাৰ মডেল পলিং ষ্টেচন লগতে আমাৰ অল উইমেন পলিং ষ্টেচন তেওঁলোকে যাতে কাইলৈ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে আমাৰ এখন সুস্থ আৰু সবল গণতন্ত্ৰৰ কাৰণে এই নিজৰ ভোটদান কৰাটো আটাইতকৈ গুৰুত্বপূৰ্ণ এটা আমাৰ দায়িত্ব সেইকাৰণে সকলোকে মই এইটোৱে আহ্বান জনাম যে কাইলৈ যিসকল আমাৰ এলিজিবল ভোটাৰ আছে তেওঁলোকে যাতে গৈ পেলাই কাইলৈ নিজৰ নিৰ্ধাৰিত ভোট কেন্দ্ৰত গৈ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে স্পৰ্শকাতৰ পলিং ষ্টেচন বুলি আমি নকওঁ তেনেকে আমি যিটো আগতে এটা সময়ত হৈছিলে কিছুমান ঘটনা সেইবিলাক ভাবি পেলাই আমি কিছুমান পলিং ষ্টেচনত আমি অধিক যিটো পুলিচে এটা এছেছমেণ্ট কৰে তেওঁলোকে কিছুমান পলিং ষ্টেচনত বেছিকৈ আমাৰ CAPF দিয়ে কিছুমানত কমকৈ কিন্তু তেনেকৈ চালে আমাৰ কোনো ধৰণৰ স্পৰ্শকাতৰ পলিং ষ্টেচন এইবাৰ হ'ব বুলি আমি ভবা নাই